কিমান দিগদাৰ দেই এখন গেট লগাব এতিয়া আমাৰ গেটখন মানে হাতটো চাই লওঁ দয়াৰা মই আহি পালানি দে দে লাগা উঠা উঠা বল দে জোৰ লাগাকে আচ্ছা চকা উঠাই নে ধুনীয়া বতাহ আহিলেও দিনটো এনেকুৱা ৰ'দ ভয়ংকৰ ৰ'দ ধুনীয়া বতাহ দি আছে একদম ঠাণ্ডা ঠাণ্ডা বতাহ এতিয়া দিনটো ৰ'দ এতিয়া বতাহ যাক দিছে আজি গেট লাগি গ'ল আমাৰ নতুন গেটখন ফাইনেলি আৰু এখন গেট লাগি গ'ল মানে তিনিখন গেট হৈ যাব এতিয়া ঘৰত এয়া ঘৰ আৰু এখন গেট তো আপোনালোকক মোৰ হোম টুৰ এদিন দিব লাগিব দিয়া নাই তো পুৰা ফুল্লি কমপ্লিট হওক ঘৰটো তেতিয়া ধুনীয়াকৈ আপোনালোকক লগত টুৰ এটা দিম আৰু মোৰ ঘৰখন আপোনালোকৰ লগত ভালকৈ চিনাকি কৰি দিম কি আন্ধাৰ হা কি কৈছে আমাৰ টিকলি আহিছে দে হা ঐ কেনেকৈ হাঁহিছে মাম্মি কোন আহিলে এইজনী আমাৰ ঘৰত কোন আহিলে দেহা মানুহ আহিছে ন এইটো ন এইয়া মই এতিয়া কেনেকুৱা গৰম মানে ভয়ংকৰ হৈছেতো এইকেইদিন তো সেইকাৰণে ইণ্ডাকশ্যনখন য'ত বহিছোঁ তাতে লগাই লৈছোঁ আৰু এতিয়া বনাই দিওঁ বাচ্ছাকেইটাক চুজি আৰু চেনি গাখীৰ আৰু এইবিলাক কিবা কিবি অকণমান দি পিনে বনাই দিম সেই সিটোটাও চাই আছে মোবাইল এয়া মোন আৰু আমাৰ ধুনু মনু হেৰি খাবা নাই চুজি খাবা নাই জিউ মানুহ চুজি খাবা নাই চুজি খাবা নাই দেহা খাব দেই চুজি খাব এতিয়া মই বনাওঁ ফ্ৰেণ্ডছ তো মুনু লৈ আনা মুনুৱে আনি দিছে কাজু তো কাজু বাদাম দুটামান দি দিওঁ ভাল লাগিব এতিয়া চুজিখিনি অকণমান ভাজি লওঁ তো সেয়া ৰিফাইন অকণমান দিলোঁ ঘিউ অলপ কম আছে তো ঘিউ অকণমান দিম আৰু পিছত তো এইখিনি অলপ দেৰি ভাজি ল'ম ধুনীয়াকৈ হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল বাৰু কিন্তু ভাল বুলি ক'লে কি হ'ব বহুত বেছি গৰম সূৰ্য দেৱতা পূৰা একদম পাৱাৰ মানে পূৰা বৰচাই দিছে আৰু তো যি কি নহওক প্ৰকৃতি সেইকাৰণে আমি গছ বনবিলাক অলপমান ভালকৈ ছেফকৈ ৰাখিব লাগে নহয় জানো কিন্তু আমিতো এতিয়া গোটেই গছ গছনি কাটি মানে চাৰিও ছাইডবিলাক একদম খালী পকাৰ মানে অট্টালিকা বনোৱাত লাগি গৈছোঁ ন সেইকাৰণে গৰমৰ পৰিমাণটো বাঢ়ি গৈ আছে এইটো আমাৰ কৰ্মৰ ফল আমি ভুগিব পাইছোঁ বাকী যি কি নহওক আৰু এতিয়া গৰম যে উপায় নাই ফেনখনৰ তলত বহি মানে পাকঘৰত যাবলৈ সাহস হোৱা নাই ইণ্ডাকশ্যনত বোলো বাচ্ছাকেইটাও আছে যিহেতুকে সিহঁতক বোলো অকণমান মানে এয়া চুজি বনাওঁ তাকে এতিয়া মৰ্ণিঙত চুজি বনাই আছোঁ চুজি খাই মেলি আপোনালোকক লগ পাই থাকিম আজিৰ দিনটো অলপ চলপকৈ আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে তো শেষত জনাব কেনেকুৱা পায় তো ফ্ৰেণ্ডছ চাই থাকিব আৰু এতিয়া আমাৰ দেহা মানুহ আছেতো আজি মনটো ভাল লাগি আছে সিহঁতি যোৱাকালি আহিলে যোৱাকালি ব্লগ কৰা নহ'ল আৰু আজিয়ে ষ্টাৰ্ট কৰিছোঁ তো আপোনালোকক অলপ চলপ দেখুৱাই থাকিম চাই থাকিব দাঙিব নোৱাৰা গাখীৰৰ পেকেটটো দাঙিছা নে কি হা ছোৱালী এই ধুনু দাঙিব নোৱাৰিলেও দাঙিছ বাপৰে হৰি ৰাম ন চেনি দি দিলোঁ এতিয়া আকৌ অলপ দেৰি লৰাই থাকিম তাৰপিছত গাখীৰ দি দিম আৰু ঘিউ শেষ হৈছিলে তো ইয়াৰ দোকানৰ পৰাই মই এটা সৰু চাই ঘিউ আনিলোঁ আৰু ঘিউ নিদিলে মোৰ ভাল নালাগে তো অকণমান ঘিউ দি দিছোঁ
বহুত সময় ভজাৰ পিছত এইফালে এতিয়া গাখীৰ দি দিছোঁ এয়া আমাৰ চুজি বনালে বা চেৱ বনালে পানী ইউজ কৰা নহয় গাখীৰতে আৰু গাখীৰ দিলেহে ভাল লাগে তো তেনেকৈ আমাৰ চুজি ৰেডি তো আমাৰ এতিয়া এয়া এইফালে জয়ন্তগুটো মাতি দিলোঁ চাহ তাহ খাওঁ মুনুগুটিয়ে ধুনীয়াকৈ চাহ বনাই আনিছে ফ্লাক্সত এইফালে বৰদাও চুজি খাই ভাল পায় ন বৰদা তো আমাৰ দেহাও খাই আছে চুজি মুনে খুৱাই দি আছে মনো সৰু বাবু আহা বেটা গৰম আছে আকৌ চাপা বেটা দেহা ভাল লাগিছে দেহা চুজি ভাল লাগিছে দেহা সৰু বাবু ৰাণী ভাল লাগিছে নাই চুজি খাই টেষ্টি হৈছে গৰম চাগে বেটা মজা খাই দিয়া এটাতো কি খাইছে হা কি খাইছা চাহু খালা চুজি খালা চাহ খালা ধুনীয়াকে সৰু বাবু চাহ খাইছে চুজি খাইছে ৰাণীও একদম মজা চাহ খাই আছে ৰাণী ব্ৰেকফাষ্ট কেনেকুৱা লাগিলে ভাল লাগিছে এতিয়া আমি লাঞ্চ কৰিব লাগিব ন অকণমান দেৰিকে মজা গাহৰি মাংস লাঞ্চ কৰিব লাগিব গাহৰি স্পেচিয়েল লাঞ্চ তাকো দেখাই দিম আপোনালোকক চাহ লাগে দেখিছে নিদিবা বেটা গৰম তো আজি বনাম এয়া মিছা মাছ যোৱাকালি ৰাখিছিলোঁ যোৱাকালি বনোৱা নহ'ল কিবা কিবি আছিলে মাংস এনেকৈ আৰু আমাৰ ঘৰত মাংসটো প্ৰায়ে থাকে তো আমি মাংসই বেছি খাওঁ ন এইটো লাগে নাই ভয় কৰিছে নে কি লৈ লোৱা দিয়া দিয়া দে এতিয়া মিছা মাছখিনি বাচোঁ মিছা মাছ বাচিলোঁ যে বাকলি দেখিছে নাই কিমানখিনি আৰু বাকলি চাওক আৰু মাছৰ পৰিমাণ চাওক তো মিছা মাছ খালে সেয়াই লোকচানো হয় এনেকুৱা নিচিনা অলপমান কওঁতে তো এয়া এইখিনি মিছা মাছ মই 1 কেজি ৰাখিছিলোঁ 1 কেজিৰ পৰা ইয়াতে কিমানকণ ওলাইছে আৰু তো যি কি নহওক আজিকালি মিছা মাছবিলাক ইমান কম দামতো নহয় 500 টকা 550 এনেকৈ লয় তো এনেকৈও ৰাখিছিলোঁ এতিয়া আকৌ লগতে এটা গিফ্টো পাই গ'লোঁ মোক এই ভাইটি এজন খুব ধুনীয়া একদম গোল্লা গুড়ৰ চাগে ন নুৰুল বৰ ধুনীয়া একদম গৰম হৈ আছে তো এয়া খাওঁ এতিয়া আমি আকৌ মিঠাই ভাইটিয়ে মোক আনি দিলে মিঠাই তো নুৰুল থেংক ইউ দেই কি হ'ল মানুহটো একে কলা ঐ তই ইমান কলা হৈ থাকিলি যে ৰ'দৰ অৱস্থা নোহোৱা হৈ গৈছে বঢ়িয়া কি আছে পাতিটো দেহা এলোকে কি ধুনীয়া খুৱাই দিছে বায়েকক ন শুনো শুনো দেহা দেহা কি কৰিছা আহিটো এনেহে দিয় ল'ব খুজিলে কান্দিব এইফালে সৰু বাবু কিবা প্ৰজেক্ট দিছে বোলে মামীকে অকণমান হেল্প কৰি দিব এতিয়া কৰিবা ন ভালকৈ পঢ়িব লাগে বেটা দেই এইটো ৰিচানটো উঠিলে আমাৰ এইফালে ৰাণী কেনেকুৱা গৰম লাগিছে নে লগা নাই লাগিছে নি হয় নেকি ঠাণ্ডা আহিবৰ বাৰু ময়ো আহিলোঁ এতিয়া কিটচেনত তো এতিয়া বনোৱা মেলা কৰোঁ এয়া হৈ গ'ল মিছা মাছখিনি আৰু এইফালে গাহৰি মাংস আনিছে তো গাহৰি মাংসখিনি বনাম মিছা মাছ বনাম আৰু এইবিলাক আলু এইবিলাক নহৰু এনেকৈ এইবিলাক থৈ দিছোঁ আৰু পানীত কাটি মেলি তো এতিয়া ধুনীয়াকৈ বনোৱা আৰম্ভ কৰোঁ গৰম যদিওতো খোৱাখিনি বনাবই লাগিব নহয় জানো তেনেকুৱা ধৰণৰ আৰু কেৰাহীত মিঠাতেল উঠাই দিলোঁ আৰু তেল গৰম হৈ গ'ল এতিয়া এয়া পিঁয়াজ কাটি লৈছোঁ এয়া পিঁয়াজখিনি ভাজি আৰু মাংসবিলাক তেনেকৈ দি দিম তো বেছি ৰেচিপিটো শ্বেয়াৰ নকৰোঁ যিহেতু ভিডিঅ' দীঘল হৈ যাব এনেও মই বনাই থাকোঁ আপোনালোকক দি থাকোঁ আজি তেনেকৈ ভিডিঅ' সেনেকৈ বনোৱাটো নিদিওঁ গাহৰি মাংস দিম আলু দিম এনেকৈ অকণমান বনাম তৰকাৰীৰ নিচিনা তো গাহৰি মাংস আমাৰ ঘৰত চবেই ভাল পায় ময়ো ভাল পাওঁ
তো গাহৰি বনাম আৰু মিছা মাছখিনিও ভাজিম তো এইবিলাক আৰু গৰম পৰিছে যটো যোগাৰখিনি কৰি লৈছোঁ বনাম ধুনীয়াকৈ খাম গোটেইকেইটাই মিলি গৰম যিহেতু পৰিছে অকণমান চাটনি খালেও ভাল লাগে তো এয়া হৈ গ'ল ভেদাইলতা নৰসিংহ আৰু ইয়াতে মান ধনিয়াও আছে এইবোৰ ধুওঁতে মানে লুকাই থাকিলে আৰু তো এইফালে নিমখ চেনি আৰু এয়া বি জলকীয়া অকণমান দিছোঁ কেঁচা জলকীয়া এয়া আম টেঙা তো এতিয়া আমবিলাক অকণমান পকৰি মোৱাও হৈছে মানে পকা পকা তো ধুনীয়াকৈ এইটো এটা চাটনি এইবিলাক চাটনি গৰমত বনাই খাব খুব বেছিয়ে ভাল লাগে একদম টেষ্টি লাগে মানে দালি লগতে হওক ভাতকেইটা লৈ যদি চাটনি অকণমান লৈ ল'ব পাৰে নহয় মজা মায়ে দি পঠাইছিলে বোলে ঘৰৰ মানে যিটো ছাটত এনেকৈ বাগান কৰে তো লাই শাক মানে পাহৰি আছিলে এতিয়া পটককৈ মনত পৰি দিলে মই ভাবিলোঁ যিহেতু গাহৰি মাংস বনাইছোঁ বহুত দিন লাই শাকৰ লগত খোৱা নাই তো লাই পাতকেইটা তাতে দিওঁ তো ইয়াত ধুনীয়াকৈ ধুই অলপমান চেপি চেপি ল'লোঁ আৰু তো এতিয়া মাংসত দি থ'ম আজি মিছা মাছখিনি একো কাৰি বনাবলৈ মন নগ'ল এয়া চিম্পুলকৈ আদা নহৰু অকণমান আৰু পিঁয়াজ তেনেকৈ শুকানকৈ ভাজিছোঁ আৰু তো আজি এনেকৈয়ে খাম তো এনেকৈও কেতিয়াবা ভাল লাগে দাইল আছে মাংস আছে যিহেতুকে আজি এৰিছা ইমান গৰম হ'লেও মই তোমালোকলৈ যোগাৰ কৰি কৰি আহি আছোঁ এইবিলাক খাবলৈ সৰু বাবু তুমি কি বহি আছা হা অঁ এইটো লোৱা ভালকৈ ৰিচা নাটকো মাতি দিয়া বেটা কাঁহীখন ধৰি লোৱা আকৌ মন নাই আৰু খোৱা কি হৈছে এইটো খোৱা আকৌ খোৱা দেখা টোপনি লাগিছে টোপনি ধৰিছে খাই থাকা আৰু ৰাতিপুৱাৰ পৰা আকৌ এতিয়া ভাত খাবলৈ হ'বই হে ভাত খাব পাৰিবা নাই গাহৰিখিনি বহুত সময় হ'ল প্ৰায় 1 ঘণ্টাৰ ওচৰ আছে মই বনালোঁ তো গাহৰি লাই শাক দিছে লাই শাক এবাৰ কমি গ'ল তো গাহৰিও লাই শাকো প্ৰায় ৰেডিয়ে আৰু এফালে দাইল বনাইছিলোঁ চিম্পুল দাইল তো দাইলো পূৰা উতলি আছে এতিয়া মান ধনিয়া দি দাইল নমাম গাহৰিও এতিয়া নমাম আৰু যিহেতু শুকাইছেগৈ আজিৰ খানা পিনা আমাৰ হৈ গ'ল আৰু এফালে লাই গাহৰি বনালোঁ যিহেতু লাই গাহৰি একদম আমাৰ অসমীয়া মানুহৰ 1 নম্বৰ বস্তু বুলিয়ে ক'বৰে খুব বেছি ভাল পায় তাতে মোৰো ভাল লাগি গ'ল মায়ে ইমান ধুনীয়া লাই শাক দি পঠিয়ালে তো গাহৰি লাই ৰেডি আৰু এয়া বনাইছিলোঁ দাইল এয়া আৰু এইফালে আছে মিছা মাছ ভাজি তো এতিয়া এনেকৈ ভাত খাম আৰু চবেই এইফালে চাটনি এয়াও ৰেডি আৰু এয়া মই বনাই থোৱা আম বগৰী এনেকৈ মিক্স আচাৰ তো আচাৰো মই বনাই থৈ দিওঁ জলকীয়া হওক এনেকুৱা খাই থাকোঁ আৰু ভাতৰ লগত ভাল লাগে এতিয়া ভাতৰ কাঁহী আমাৰ ৰেডি হ'ব যিহেতু বহুত বেছি গৰম পৰিছে সেইকাৰণে ভাবিছোঁ অকণমান ডিছপাততো ভাত খাই দিওঁ কাৰণ কিমান বাচন চাচন ধুম আৰু সেইকাৰণে তো এনেকৈ খাম কোনো চবকে মাতি দিয়ে যায় আকৌ কেনেকুৱা লাই গাহৰি ন বহুত দিনৰ মূৰত কাকো জন্ত ভাল লাগিলে নাই বাৰু ভাতকেইটা গৰমত ন আৰু চাটনিটো অঁ সেউজীয়া চাটনি খাব লাগে এইবিলাক তো এয়া দেখিছেনে ৰাণী মানুহ খাইছা নাই এয়া সৰু বাবু মিষ্টাৰ বড়ো সৰু বাবু ৰাণী চব ভাত খাই আছে মুন ৰুবু মুনুগুটি আমাৰ ধুনুকলিও মাম খাই আছে কি হৈছে বাহ খাই দিয়া দেখা খাই দিয়া তো এইফালে এতিয়া আমাৰ মুনুগুটিও ভাত খাই আছে আৰু এইফালে আমাৰ দীপে তোৰ ঠিকে আছে এইফালে আমাৰ ৰাভা এইফালে নিপেন তো গাহৰি কেনেকুৱা লাগিছে লাই গাহৰি ঠিকে আছে এতিয়া আমাৰ খাই আছে ডাঙৰ বেটা মুনু ভাল লাগিছে নাই বেটা হোষ্টেল যাব লাগিব আৰু কাইলৈ হা আজি খাই লোৱা ধুনীয়া গাহৰি লাই মুনুৰ বোলে কম্বিনেশ্যনটো ভাল লাগিছে হয়নে কম্বিনেশ্যন ভাল লাগিছে ধুনু আহি ৰাণী আৰু সৰু টুকলু আমাৰ একদম গৰমত ঠাণ্ডাৰ মজা লৈ আছে ন কাপোৰ লৈ লৈ এচিৰ মজা লৈ লৈ এফালে মানুহে গৰমত থাকিব পৰা নাই আৰু এফালে পুৰা কম্বল লৈ লৈছা ন দেহা
মন্দি চাইছে আৰু একদম ন ধুনু ধুনু তো এতিয়া গধূলি হৈ গ'ল তো গধূলি আজি যোগাৰ একদম ছাগলীৰ মাংস এয়া ছাগলী মাংস আমাৰ ঘৰত ভাল পায় তো মাজে মাজে খোৱা হয় বাৰু কিন্তু আজি বহুত গৰম আজি মাংসও বেছি পৰিমাণে হৈছে দিনৰ পৰা ৰাতিলৈকে তো এয়া ছাগলী বনাম আৰু এইফালে যিহেতু চবে ছাগলী মাংস নাখায় তাহাঁতৰ কাৰণে ব্ৰইলাৰ মাংস তো মাংসবিলাক চব ধোৱা পখলা হৈ গ'ল এইবিলাক আদা নহৰু এতিয়া এইখিনি ধুই মিক্সিত অলপ পেষ্ট বনাই ল'ম আৰু মাংস দিবৰ কাৰণে মই ইয়াত গোটেইখিনি মছলা অকণমান পানী দি থৈ গুলি থৈ দিছোঁ তাৰপিছত দেৰিকৈ যেতিয়া ভাজি থাকিম দেৰিকৈ মই মছলাখিনি দিম ইয়াত জিৰা ধনিয়াৰ পৰা মই নিজে পিচি থোৱা মছলা গোটেইখিনি আছে ইয়াত মানে ইলাচি দালচেনি মানে বহুতখিনি মছলা আৰু তেজপাতৰ লাগে তো এয়া আহি তেল দি দিলোঁ তেলখিনি গৰম হ'ব দি এয়া পিঁয়াজো কটা হৈ গ'ল তো পিঁয়াজ ভাজি ল'ম মাংস এনেকৈ বনাম আৰু আলু কাটি পানী থৈ দিছোঁ এইফালে মাংস আৰু এইফালে এয়া আদা নহৰুৰ লগত কেইটামান জালুক আৰু এইখিনি গোটেইখিনি মছলা আৰু এয়া জিৰা মাংসখিনিও দেখিছে ভজা হৈছে ধুনীয়াকৈ তেলটো ওলাই আহিছে এইখিনি পৰ্যায়ত মই এয়া আদা নহৰু দিব পাৰিম আৰু মছলাবিলাকো অলপ দি দিব পাৰিম এতিয়া মছলাখিনিও দি অলপ সময় এইটো মই ঢাক মাৰি থৈ দিম যাতে মছলাখিনি কম ষ্টিমত সিজি লয় প্ৰথমতে হেল্ল' এভৰিৱান একদম যোৱাকালিৰ পিছত যোৱাকালি আপোনালোকক লগ পোৱাই নহ'ল কাৰণ যোৱাকালি বহুত বেছি ব্যস্ততা আছিলে ৰাতিপুৱাৰ পৰা মই দেখুৱাই আছিলোঁ ৰাতিপুৱাৰ পৰা যিহেতু আমাৰ টিকলু মানুহ আৰু ঘৰত বহুতখিনি মানে মানুহ ন আমাৰ তো সেইটো কাৰণে আকৌ ৰাতি ইটো সিটো তেনেকৈ মানে ব্লগ কৰা নহ'ল এণ্ডিং কৰা নহ'ল তাৰপিছত আজি ৰাতিপুৱা উঠিও আকৌ বহুত বেছি কাম ইটো সিটো ভাত পানী বনোৱা খোৱা আৰু আজি বতৰটো কিন্তু বহুত ভাল দেই এইকেইদিন যিহেতু ইমান বেছি ৰ'দ দিলে মানে অৱস্থা মানুহৰ বেয়া হৈ গৈছিলে কিন্তু ভগৱান আছে যে আমাৰ লগত তো ভগৱানে খুব ধুনীয়া মানে আকৌ পৰিৱেশ দিছে একদম খুব ধুনীয়া বৰষুণ বতৰ তো ভাল লাগিছে যি কি নহওক আজি বিৰাট মানে ভাল লাগিছে আৰু ঠাণ্ডা ঠাণ্ডা এইকেইদিন মানে একদম উৎকট গৰম তো যি কি নহওক আজি আকৌ অলপ ওলাই আহিলোঁ আজি মোৰ ল'ৰা ডাঙৰ বেটা ৰিচান্ত তো তাক আজি হোষ্টেলত মানে ৰাখিবলৈ বুলি আহিছোঁ তো এতিয়া আমি সৰু বাবু আহিছে সৰু বাবু হাই কৰি দে বেটা আজি দাদাক থ'ব আহিছোঁ ন তো বেটাটো এবাৰ 11 পাইছে তো তাক থ'বলৈ বুলি আহিছোঁ মানে তাক ফাৰ্ষ্ট ছেশ্যন দিয়া নহ'ল ছেকেণ্ড ছেশ্যন মানে ষ্টাৰ্ট হ'ব সেইকাৰণে ছেকেণ্ড ছেশ্যনতে মানে দি দিম আৰু দিয়া হ'ল চ' এতিয়া বেটাক থৈ যাম বেয়া লাগিছে আজি মনটো মানে ইমান ভাল লাগি থকা নাই কাৰণ সি বহুত দিন থাকিলে আমাৰ লগত তো আজি বহুত দিনৰ পিছত যেতিয়া ঘৰৰ পৰা এনেকৈ আহিছে বহুত বেয়া লাগিছে কিন্তু উপায় নাই তাৰ ভালৰ কাৰণে তাক ৰাখিছোঁ সেয়াই আৰু তো আপোনালোকক মানে কালিৰ পৰা এনেকৈ আজি দেখুৱাৰ কাৰণে বেয়া চেয়া নাপাব যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এটা কৰিব আৰু লগতে ৰিচান্তকো আশীৰ্বাদ কৰিব মুনু ৰিচান্ত বেটা বাই এটা দি দিয়া বেটা দিয়া তো সিও ফ্ৰেণ্ডছক ফোন কৰি আছে মানে সিহঁতিও আহি আছে আজি চ' তেনেহ'লে ফ্ৰেণ্ডছ আজিলৈ বাই বাই আকৌ লগ পাম অন্য এটা ভিডিঅ'ত চাই থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি চেনেল মানে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে তো বাই বাই এভৰিৱান এণ্ড টেক কেয়াৰ অল